উম, এ, মই এইখন বিদ্যালয়ৰ পঢ়ি যোৱা ছাত্ৰ আছিলোঁ, প্ৰাক্তন ছাত্ৰ। এই বিদ্যালয়খনৰ চৌপাশটো একদম মানে উদং হৈ আছিলে। এই পঞ্চায়তে অকল এই সৰু জগুৱাডোখৰ আছিলে, আপোনালোকৰ দেখিবই আগফালে সৰু জগুৱাডোখৰ আছিলে। এই ৰাতিয়ে দিনে কোন আহে কোন যায় কোনো হিচাপে নাই। ইয়াত গৰু ছাগলীৰ কথাটো বাদেই, মানুহ সোমায় ইয়াত, বহুত বস্তু চুৰি হৈছে তেনেকৈ খবৰবোৰ পাই থাকোঁ। ইয়াৰ যিখন SMC বডি আছে, বডিটো বহুত মানে দুৰ্বল আৰু বৰ্তমান আমাৰ এই প্ৰধান শিক্ষয়িত্ৰীগৰাকীও কি বুলি কয় অসুখীয়া হৈ আছে। তাৰ আগতেও তাইৰ মানে যিটো এডমিনিষ্ট্ৰেটিভ কেপাচিটিটো বহুত মানে দুৰ্বল আছে। মই অহা যোৱা কৰি থাকোঁ, দেখি থাকোঁ স্কুলখন ইমান মানে উদং হৈ থাকে, হেৰি হৈ থাকে। মই ঠিক কৰিলোঁ যে ইয়াত মই এখন মানে পকা মাৰিব নোৱাৰিলোঁ, এখন বাঁহৰ ৱাল মৰাই দিওঁ। তেনেকৈ ভাবি মেলি এনেধৰণে মাৰিম, এটা ছবি এটা মনতে ল'লোঁ। লৈ কিনে ঠিক তেনেধৰণে 400ডাল বাঁহ কিনি আনি ইয়াত তলত ফাউণ্ডেশ্যন মানে ভীম দি খুটাবিলাক পকা দি বাকী চব গোটা বাঁহেৰে এখন বেৰা মাৰিলোঁ। আৰু ফ্ৰণ্টৰখিনি ইয়াক কিন্তু ধন্যবাদ দিবই লাগিব, এই বেদান্ত বুলি কয় আমাৰ প্ৰভাত গগৈ ছাৰৰ জোঁৱাইক, তেখেতে ইয়াত ইটা দিছিলে, 500 ইটা দিছিলে। ইয়াত তেখেতলৈ ধন্যবাদ জনাইছোঁ। সেই ইটাখিনি এই ৱালখন গাঁঠিলোঁ। আৰু বাকী স্কুলত মানে স্কেপ আছিলে কিছুমান, এই এনেকুৱা স্কেপ দি গেটখন বনাই মেলি বাকী লোহাবিলাক মই নিজে কিনি আনিলোঁ, মানে স্কোৱাৰ বাৰবিলাক আৰু ডিজাইনিংবিলাক কিনি আনি গেটখন বনাই দিলোঁ। আৰু 4 ৰাউণ্ডটো এনেকৈ বেম্বুৱে মাৰি এটা ছাইড ফেঞ্চিঙে মই মৰুৱাই মেলি, এটা ছাইড স্কুলৰ শিক্ষক ষ্টাফে এটা ছাইডৰ ফেঞ্চিঙৰ মাৰিবলৈ পইচা দিলে। বাকী যিমানবিলাক আনুষংগিক খা খৰচা আছিলে, মানুহ লগোৱা, মেন পাৱাৰ লগোৱা খৰচটো মোৰ নিজৰ, আৰু এইবিলাক খুব মোৰ নিজৰ খৰচে প্ৰায় 1.5 লাখৰো অধিক টকা মই ইয়াত খৰচ কৰি কিনি এইখিনি কাম কৰি দিলোঁ। কৰি দিয়াৰ উদ্দেশ্য এইটোৱে যে ইয়াততো ব্যক্তিগত স্কুললৈ যিবিলাক মাক দেউতাকে ল'ৰা ছোৱালী পঠোৱাব নোৱাৰে, তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকে ইয়াত পঢ়ে। সিহঁতৰ ল'ৰা ছোৱালীবিলাকতো এটা ভাল শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ আছে। আৰু আমাৰো ব্যক্তিগত হিচাপে কিছুমান দায়িত্ব থাকে, সেই দায়িত্বটো পালন কৰাৰ স্বাৰ্থতেই এই কামখিনি কৰি দিলোঁ। ভৱিষ্যতে আৰু কিবা কিবি কৰিম বুলি মনতে পুহি ৰাখিছোঁ, কি হয় নাজানো স্কুলখনৰ ওপৰত। আৰু ইয়াত মানে কি হয়, ছাবজেক্ট টিচাৰ নাই দেই ইয়াত। হিন্দী টিচাৰজন CRC বনালে, হিন্দী টিচাৰ নাই। বাকী টিচাৰবিলাক এতিয়া আছে আমাৰ ছায়েন্সৰ খুব সম্ভৱ নাই চাগে, ছায়েন্সত। শাকনি বাৰীখনো এইটো কি বুলি কয়, এইখন ইক' ক্লাবৰ পইচা এটা আহে, সেই ইক' ক্লাবটোৱে পৰ্যাপ্ত নহয়। তাৰ এটা অংশ পইচা হেঁতে দিলে মোক, বাকীখিনি মই পইচা 2000মান টকা দিলে, দি বাকীখিনি মই চব এইখিনি কামখিনি কৰোৱাই দিলোঁ। তাৰপিছত ঠিক তেনেকৈ মটৰৰ পানী, বাথৰুমত পানীৰ ব্যৱস্থা নাছিলে, তাত খৰচ কৰি দিলোঁ 4000মান টকা। তেনেকৈ হেৰি কৰি মেলি সেইখিনি হেৰি কৰি দিলোঁ, এই পানী মানে ৰানিং ৱাটাৰ ছিষ্টেমটো কৰোৱাই দিলোঁ। আৰু এই বান্দা চান্দাবিলাক ভাগি পচিছিলে, বান্দাবিলাক বেম্বো বাঁহেদি মৰাই দিলোঁ। ভিতৰত এটা কাম কৰিছিলে, এইটো পুনাকণ বৰাদেৱে বিধায়ক মহোদয়ে পইচা দিছিলে 5 লাখ টকা। ফ্ল'ৰখন অকল মানে লেপিং কৰি গুচি গ'ল ঠিকাদাৰে। তাত আকৌ মই নিজৰ পইচাৰে তাত ৰিপেয়াৰিং কৰিলোঁ, ফ্ল'ৰখনৰ এটা চোৱা নিজৰ পইচাৰে। তেনেধৰণে এই কামখিনি এই স্কুলত কৰিলোঁ। আৰু চাৰিওপিনে গছপুলি ৰোৱা আছে, গছপুলি ৰুলোঁ। এইবিলাক চব মানুহ আনি হাজিৰা দি মেলি লগাইছোঁ। আৰু 2-3 বছৰ পিছত গছখিনিয়ে যথেষ্ট মানে এটা সৌন্দৰ্যতা বৰ্ধন